নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বৰ্তমান ক্লাছ 4ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা স্পেচিয়েল খবৰ বা স্পেচিয়েল নিউজ আছে যিসকল ছাত্ৰ ছাত্ৰীসকলে এইবাৰ 4ৰ পৰা 5 পাবগে অহা মাৰ্চ মাহত 5 উঠিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি এটা ফ্ৰী ক্লাছ আনিছো নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2026 বৰ্ষৰ অহা 26-27 বৰ্ষৰ বাবে তো তোমালোকে এতিয়া ক্লাছ 4ত পঢ়ি আছা বছৰিকা পৰীক্ষা চাগে ফেব্ৰুৱাৰীত 20-30 তাৰিখ মানৰ পৰা আৰম্ভ হ'ব গৈ আছে আমি ফেব্ৰুৱাৰী 2 তাৰিখৰ পৰা লৈ ফেব্ৰুৱাৰী 6 তাৰিখলৈ 5 দিনীয়া এটা ফ্ৰী ক্লাছ আমি দিব গৈ আছো ইয়াত দিয়া নম্বৰত তোমালোকে হোৱাটছএপত মেছেজ কৰিব পাৰিবা যে মই ক্লাছটোত যোগদান কৰিব বিচাৰো মোৰ নাম এটো হয় আৰু মই অসমীয়া মিডিয়াম নে ইংলিশ মিডিয়াম হেতু লিখি পেলাই তোমালোকে হোৱাটছএপত মেছেজ কৰি দিবা ঠিক আছে এটো নম্বৰ দি থৈ দিয়া স্ক্ৰিনত আৰু ফ্ৰী ক্লাছসমূহ কেনেকৈ কৰিবা কি কৰিবা গোটেইখিনি বিষয়ে আমি আমাৰ হোৱাটছএপ গ্ৰুপটোত তোমালোকক যোগদান কৰাই পেলাই তোমালোকক আমি দেখাই দিম আগন্তুক দিনসমূহত সেইবাবে দেৰি নকৰি যিসকল ষ্টুডেণ্ট এবাৰ ক্লাছ 4ত আছে আৰু 1 মাহ 2 মাহৰ পিছত ক্লাছ 5 পাবগে ক্লাছ 5 পোৱাৰ পিছত জুলাই মাহত ফৰ্ম ফিল আপ কৰি পেলাই নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা দিব এই 2026 চনৰ ডিসেম্বৰ মাহত নহলে বা 27 জানুৱাৰী মাহত তো সেইবাবে তোমালোক ফ্ৰী ক্লাছটো কৰি লোৱা আৰু ফ্ৰী ক্লাছটো কৰি গম পাবা আমি কেনেকৈ পঢ়াওঁ কি কৰা যায় এইখিনি আছিল ধন্যবাদ